আছিল আৰু প্ৰবল বৃষ্টিপাতৰ ফলতে ইতিমধ্যে ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধি পাইছে আৰু যাৰ বাবে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কেইবাখনো জাহাজৰ যে চলাচল আছিল আৰু সেই চলাচল বন্ধ কৰি দিয়া হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যিহেতু ব্ৰহ্মপুত্ৰৰ যি ৰজাদুৱাৰ ঘাটত আৰু ৰজাদুৱাৰ ঘাটৰ কিছু দৃশ্য দেখুৱাম যিহেতু ব্ৰহ্মপুত্ৰৰ যি জলপৃষ্ঠ ইতিমধ্যে কেনেধৰণে বৃদ্ধি পাইছিল আৰু যাৰ বাবে যিসমূহ ঘাটৰ যি সংযোগী যি ধৰণৰ দলং আছিল এই দলংবোৰ উটুৱাই নিয়া হৈছে আৰু তাৰ বাবে ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ যি উত্তৰ গুৱাহাটী সংযোগী আৰু দৌল গোবিন্দ সংযোগী লগতে যি জাহাজসমূহ আছিল সেই জাহাজসমূহ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে চলাচল বন্ধৰ বাবে যাত্ৰীসকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আৰু এই ঘাটটো আমি ইতিমধ্যে দেখুৱাইছোঁ যে মোৰ লগত সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাত আছে প্ৰভাতে ইতিমধ্যে দেখুৱাইছে কেনেধৰণে ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ ইতিমধ্যে ক্ৰমান্বয়ে বৃদ্ধি পাইছে যিহেতু ব্ৰহ্মপুত্ৰ জলস্তৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ জলস্তৰ প্ৰায় বিপদসীমা হৈছে 48 চেণ্টিমিটাৰ আৰু তাৰ পৰিৱৰ্তে দেখা গৈছে প্ৰায় ক্ৰমান্বয়ে ইতিমধ্যে বৃদ্ধি পোৱা দেখা গৈছে আৰু যি আমি কৈছোঁ যে মুখলধাৰ বৰষুণ প্ৰায় 4 দিন ধৰি মুখলধাৰ বৰষুণ হৈ আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু তাৰ পৰিৱৰ্তিততে এনেধৰণৰ জলস্তৰ বৃদ্ধি পাইছে আৰু গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী যিসমূহ জাহাজ চলাচল আছে আৰু চলাচল কৰা জাহাজসমূহ বন্ধ কৰি দিয়া আছে মই ইয়াত তেওঁলোকৰ যিসকল কৰ্মী আছে কৰ্মীসকলৰ কাষলৈ যাম কেনেধৰণে চলাচল কৰি আছিলে কিমানখন জাহাজ চলাচল কৰি আছিলে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু ব্ৰহ্মপুত্ৰ জলস্তৰ প্ৰায় ক্ৰমান্বয়ে বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে আৰু আজিৰ দিনটোত আপোনালোকে যি ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধি হোৱাৰ কাৰণে যিখিনি জাহাজ চলাচল বন্ধ কৰা হৈছে কেইখন আছিলে আৰু কিমান সময়লৈকে বন্ধ কৰিবলগীয়া হ'ব পাৰে বা যেহেতু যাত্ৰীসকলৰ অসুবিধাৰ সন্মুখীন হৈ আছে এই ক্ষেত্ৰত আপোনালোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নাই এতিয়ালৈকে এতিয়া ব্যৱস্থা আমাৰতো বিশেষকৈ নাই পানী জলপৃষ্ঠ বাঢ়ি যোৱাৰ কাৰণে আমাৰ ইয়াতে 4টা ঘাট আছে 4টা ঘাট সম্পূৰ্ণৰূপে বন্ধ হৈ পৰি আছে আজি কেইখন জাহাজ চলে ইয়াৰ পৰা উত্তৰ গুৱাহাটী 4খন টোটেল 4খন আছে 4টা ঘাট আছে এটা কুৰুৱা আছে আৰু মাছগাঁও আছে ৰাজাদুৱাৰ আছে মধ্যমখণ্ড আছে যেহেতু জলপৃষ্ঠৰ আজি পুৱাৰ ভাগত কিমান কেনেধৰণে বৃদ্ধি পোৱা দেখিছে আপোনালোকে প্ৰায় চলি আছিলে কালিলৈ চলি আছিল আজি ৰাতিটোৰ ভিতৰত বহুত পানী বাঢ়িছে মোটামুটি 3-4 মিটাৰ বাঢ়ি গৈছে আৰু পানী নিশ্চিতভাৱে ইতিমধ্যে কৈছোঁ যে ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ বৃদ্ধি পাইছে আৰু মোৰ লগত সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট যি প্ৰভাত আছে প্ৰভাতে দৃশ্যসমূহ দেখুৱাইছে কেনেধৰণে বৃদ্ধি পাইছে আৰু ক্ৰমান্বয়ে যিটো আমি ক'ম যে গুৱাহাটী যি ফাঁচী বজাৰ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত যিটো গুৱাহাটী সৌন্দৰ্য যি প্ৰকল্প ইতিমধ্যে নিৰ্মাণ হৈ আছিলে সৌন্দৰ্য বৰ্ধনৰ বাবে যিটো প্ৰকল্প আৰু সেই প্ৰকল্পও ইতিমধ্যে দেখুৱাবলৈ চেষ্টা কৰিম যি প্ৰকল্পত ইতিমধ্যে প্ৰায় পানী ইতিমধ্যে উপচি পৰিছে ক্ৰমান্বয়ে ইয়াৰ যিসমূহ কাম চলি আছিলে সেই কামসমূহ স্থগিত ৰাখিব লাগিব যিহেতু আমি কৈছোঁ যে ক্ৰমান্বয়ে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ জলস্তৰ যাৰ বাবে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কেইবাখনো জাহাজৰ চলাচল ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আৰু দৃশ্যটো দেখুৱাই আছে মোৰ লগত সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট যিহেতু প্ৰভাত আছে প্ৰভাতে গোটেই দৃশ্যটো দেখুৱাইছে এই যিসমূহ জাহাজলৈ উঠা বা নমা কৰা যিবোৰ দলং নিৰ্মাণ কৰা হৈছিলে অস্থায়ীভাৱে তেওঁলোকে যিসমূহ বাঁহেৰে নিৰ্মিত কৰা যিসমূহ দলং আছিলে সেই দলংসমূহ ইতিমধ্যে উটুৱাই নিছে আৰু তাৰ বাবে ইতিমধ্যে দেখা গৈছে যে দাদা মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ বহু যাত্ৰী ৰাতিপুৱাৰ পৰা উভতি গৈছে আচলতে কিমান বাঢ়িছে জলপৃষ্ঠ মোটামুটি আপোনাৰ 5 ফুটমান বাঢ়ি গৈছে আজি 5 ফুটমান বাঢ়ি গৈছে আমাৰ যিবিলাক জাহাজৰ মানে চিৰিবিলাক বনাইছিল জিটিবিলাক চব ভাঙি গৈছে এতিয়া মানে জাহাজ লগাব কোনো ঠাইয়ে নোহোৱা হৈছে তাৰ কাৰণে বহুত আমাৰ মানুহবিলাকে বহুত কষ্ট কৰি এতিয়াও চলি আছে এইবিলাক জিটি ভাঙি গৈছে এই জাহাজ আহিব পৰা নাই এতিয়াও সিপিনৰ পৰা আহিব পৰা নাই ইপিনৰ পৰা যাব পৰা নাই যাতায়াত বন্ধ হৈ গৈছে এতিয়া কি কৰিব এতিয়া মোটামুটি 4-5 ফুট পানী বাঢ়ি গৈছে ৰাতিৰ ভিতৰত যেহেতু গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ পৰা যদি আমি কওঁ প্ৰায় দৈনিক হাজাৰ লোক অহা যোৱা কৰে তেওঁলোকে কৰ্মস্থলীলৈ আহে এতিয়া তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকে ৰাজপথেৰে আহিব লাগিব ৰাজপথেৰে আহিব লাগিব এতিয়া তাৰমানে কোনো পদে নাই সিহঁতৰ অহা যোৱা কৰা ৰাস্তাবিলাক বন্ধ হৈ গৈছে এতিয়া কেনেকৈ আমি তাৰে ব্যৱস্থা কৰি আছোঁ মানুহবিলাক যায় এতিয়া মানে সেই জাহাজবিলাক নদীৰ মাজত পৰি গৈছে মানে কোনো উপায় নোহোৱা হৈ গৈছে এতিয়া আমি কি কৰিম তাকে আমি চিন্তা কৰি আছোঁ আমাৰ মানে চিন্তাৰ অপকাৰ নহয় আৰু ইফালে ইলেকশ্যনৰ কাৰণে মানুহবিলাক বহুত কমি গৈছে গাড়ী মটৰ নাই সিহঁতে আহিব পৰা নাই তথাপি কম মানুহৰ ভিতৰত আমি এইবিলাক চব কাম কৰি চলি আছোঁ এতিয়া তাৰ কাৰণে ভাবিছোঁ আৰু যদি অলপ পানী বাঢ়ি যায় তেতিয়াহ'লে আমি ৰাস্তাৰ ওচৰত মানে কিবা কৰি আমি জাহাজবিলাক লাগাৰ চেষ্টা কৰোঁ জাহাজখিনি কিয় আচলতে কাষ চপাব পৰা নাই কাষ চপাব তাৰ মানে পানীটো কম আছে মোটামুটি 5 ফুট পানী লাগে আমাৰ যদি ওচৰত চাপিব লাগে 5 ফুট পানী লাগে 5 ফুট পানী হ'লে আমাৰ জাহাজবিলাক চাপি যাব এতিয়া 5 ফুট নাই ইয়াত মোটামুটি 3 ফুট 4 ফুট এনেকুৱা আছে পানীটো কম আছে তাৰ কাৰণে কিছুমান ঠাইত আছে 4 ফুট তে 5 ফুট পানী হ'লে আমাৰ জাহাজবিলাক ওচৰত আহিব পাৰে এতিয়া 5 ফুট পানী নাই তাৰ কাৰণে জাহাজবিলাক বালি চৰ আছে তাৰ কাৰণে আহিব পৰা নাই
নিশ্চিতভাৱে এয়াই নহয় আচলতে আমি মোৰ লগত সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাত আছে মই দেখুৱাবলৈ কম দৃশ্যটো যিহেতু ব্ৰহ্মপুত্ৰ সৌন্দৰ্য বৰ্ধনৰ বাবে যিসমূহ প্ৰকল্প নিৰ্মাণ হৈ আছিল আৰু এই প্ৰকল্পসমূহ ক্ষেত্ৰত দেখা গৈছে যে যিহেতু পানী ইতিমধ্যে সেই প্ৰকল্পৰ ভিতৰত সোমাইছে যাৰ বাবে তেওঁলোকে কাম লাহে লাহে স্থগিত ৰাখিব লাগিব হয়তো বা লেহেমীয়া গতিৰে তেওঁলোকে কৰিব লাগিব যিহেতু বিপদৰ সন্মুখীন হোৱাৰ আশংকা আছে এইসমূহ ইতিমধ্যে প্ৰকল্পৰ যি নিৰ্মাণৰ কাম চলি আছে আমি দৃশ্যটো দেখাবলৈ চেষ্টা কৰিম যিহেতু প্ৰায় পানী ইতিমধ্যে প্ৰকল্পৰ যিসমূহ নিৰ্মাণস্থলী ভিতৰলৈ পানী লাহে লাহে সোমাবলৈ আৰম্ভ কৰিছে যিহেতু বিগত যি দেখা গৈছিলে যে 4-5 দিন ধৰি মুখলধাৰ যি বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ সৃষ্টি হৈছিল আৰু সেই বৰষুণৰ পাছতে এনেধৰণে ইতিমধ্যে দেখা পোৱা গৈছিল যে ব্ৰহ্মপুত্ৰ জলস্তৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছিল আৰু বৃদ্ধি পোৱাৰ পাছত এয়া যি ব্ৰহ্মপুত্ৰ সৌন্দৰ্য বৰ্ধনৰ বাবে যি প্ৰকল্প সেই প্ৰকল্প নিৰ্মাণ হৈ আছিল আৰু নিৰ্মাণৰ পাছত ইতিমধ্যে দেখা গৈছে প্ৰকল্পৰ ভিতৰলৈ ক্ৰমান্বয়ে পানী সোমাবলৈ আৰম্ভ কৰিছে আৰু যাৰ বাবে তেওঁলোকে হয়তো কাম লেহেমীয়া গতিৰে কৰিব লাগিব নহ'লে আৰু হয়তো লেহেমীয়া গতিৰে হ'ব নহ'লে কাম তেওঁলোকে স্থগিত ৰাখিব লাগিব কিয়নো ইয়াত যিকোনো মুহূৰ্তত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হোৱাৰ আশংকা থাকে আৰু এই মুহূৰ্তত মই দৃশ্যটো দেখুৱাইছোঁ যে এয়া কাম ইতিমধ্যে পানীৰ মাজত তেওঁলোকে জেচিবি লগাই এনেধৰণে কাম ইতিমধ্যে কৰিব লগা পৰিস্থিতি এটা হৈছে আৰু ক'ব লাগিব যে আৰু বতৰ বিজ্ঞান কেন্দ্ৰই যিহেতু এটা কথা কৈছে যে হাই এলাৰ্ট জাৰি কৰিছে বহুকেইটা অঞ্চললৈ তেওঁলোকে বহুকেইখন জিলালৈ অৰেঞ্জ যি এলাৰ্ট জাৰি কৰিছে কিয়নো আৰু 4টা যিহেতু কালিলৈ দিনটোত 4টাকৈ সমষ্টি যি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আছে আৰু নিৰ্বাচনৰ ভোট গ্ৰহণৰ পূৰ্বে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী লোকসভা সমষ্টিটো প্ৰবল বৃষ্টিপাতৰ আশংকা কৰা হৈছে আৰু বৰষুণ হোৱাৰ পিছতেই যথেষ্ট আচলতে ভোটাৰৰ সংখ্যা কমাৰো আশংকা কৰা হৈছে এই মুহূৰ্তত আমি যিহেতু মোৰ লগত সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাতে দেখুৱাইছে যে যথেষ্ট যিসকল যাত্ৰী আছিল আৰু সেই যাত্ৰীসকলৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বহু আচলতে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী বহু যিহেতু উত্তৰ গুৱাহাটী যিসকল লোকে ইতিমধ্যে গুৱাহাটীত বিভিন্ন স্থানত কৰ্মস্থলীত তেওঁলোকে কৰ্ম সংস্থাপিত হৈ আছিল বা কামত নিয়োজিত হৈ আছিল তেওঁলোক ইতিমধ্যে অহাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আৰু তেওঁলোকক যেহেতু আমি কৈছোঁ যে কুৰুৱা হওক বা মাছবাট হওক দৌল গোবিন্দ হওক যিকেইখন জাহাজ আছে আৰু সেই জাহাজ ইতিমধ্যে চলাচল বন্ধ কৰা হৈছে যদিও উমানন্দলৈ যিখন জাহাজ ইতিমধ্যে যায় সেই জাহাজখন বৰ্তমান চলাচল কৰিব পৰা অৱস্থাত আছে বুলি তেওঁলোকে কৈছে আৰু এই ঘাটটো ইতিমধ্যে কৈছোঁ যে গুৱাহাটী ব্ৰহ্মপুত্ৰৰ যি গুৱাহাটী মহানগৰীৰ নিচে কাষতে ফাঁচী বজাৰ যিটো ৰজাদুৱাৰ ঘাট আছে আৰু ৰজাদুৱাৰ ঘাটৰ এই দৃশ্য ইতিমধ্যে দেখুৱাইছোঁ যিহেতু ব্ৰহ্মপুত্ৰ জলস্তৰ যেতিয়া বৃদ্ধি পায় তেতিয়া এইবাৰ বছৰবাৰ এয়াই নতুন কথা নহয় ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধি পালে ক্ৰমান্বয়ে এই জাহাজসমূহ বন্ধ কৰা হয় বা এই যি যোগাযোগ বিচ্ছিন্ন কৰা হয় কিয়নো এই যিসমূহ অস্থায়ী দলং তেওঁলোকে নিৰ্মাণ কৰা থাকে এই দলংসমূহ প্ৰত্যেক বছৰে এনেধৰণে উটুৱাই নিয়া হৈছে বা উটুৱাই নিয়ে আৰু এটা কথা ক'ব লাগিব যিহেতু হয়তো এনেধৰণৰ সমস্যা আৰু কিছু বছৰলৈ হয়তো তেওঁলোকে ভোগ কৰিব লাগিব কিয়নো আৰু হয়তো 2 বছৰ বা 3 বছৰৰ ভিতৰত যিখন দলং ইতিমধ্যে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ যি সংযোগী দলং নিৰ্মাণ হৈ আছে সেই দলংখন নিৰ্মাণ সম্পূৰ্ণ হ'লেই যে এই যিসমূহ সমস্যা এই সমস্যাসমূহৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাব কিন্তু তাৰ মাজতে ক'ব লাগিব যে যদিও নিৰ্মাণ হৈ আছে দলংখন নিৰ্মাণ হোৱাৰ যিধৰণে কাম তেওঁলোকে পূৰ্ণগতিত যিধৰণে কাম কৰি আছে এই দলংখন নিৰ্মাণ সম্পূৰ্ণ হোৱালৈকে যিমান সমস্যা ভোগ কৰিব লাগিব আমি কৈছোঁ যে পুৱাৰ ভাগতে তেওঁলোকে কৰ্মস্থলীলৈ ওলাই আহে আৰু তেওঁলোকে এই মুহূৰ্তত যি এনেধৰণৰ পৰিস্থিতিৰ বাবে তেওঁলোকে কৰ্মস্থলীলৈ পুনৰ প্ৰায় 10 কিলোমিটাৰ বাট তেওঁলোকে ঘূৰি আহিব লাগিব আৰু এই মুহূৰ্তত ডাঙৰ কথাটো এইটোৱে হৈছে যে নিৰ্বাচন যেহেতু 4টা সমষ্টিৰ যি নিৰ্বাচন প্ৰক্ৰিয়া হ'ব আৰু তাৰ বাবে যিসমূহ বাছ হওক বা তেওঁলোকে যান বাহন ইতিমধ্যে প্ৰশাসনে অধিগ্ৰহণ কৰিছে যাৰ বাবে এই যিসকল লোক তেওঁলোক আহে আৰু এই আহি থকা লোকসকল কৰ্মস্থলীলৈ অহাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে আমি কৈছোঁ যে যি মুখলধাৰ বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি মুখলধাৰ বৰষুণ হৈ আছিল আৰু সেই বৰষুণৰ পাছতে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে আৰু জলস্তৰ বৃদ্ধি পোৱাৰ পাছত গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী এই যিসমূহ জাহাজ চলাচল ইতিমধ্যে বন্ধ ৰখা হৈছে কিন্তু কিমান সময়লৈ তেওঁলোকে বন্ধ কৰি ৰাখিব কিমান সময়লৈকে যিসকল যাতায়াত কৰা যাত্ৰী আছে এই যাত্ৰীসকলক কিমান সময়লৈকে তেওঁলোকে সুবিধা প্ৰদান কৰিব নোৱাৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিমান তৎপৰতাৰে তেওঁলোকে জল পৰিবহণ বিভাগে কিমান তৎপৰতাৰে তেওঁলোকে যাত্ৰীসকলক কঢ়িয়াব পৰা ব্যৱস্থা গ্ৰহণ কৰে বা যাত্ৰীসকলক নিয়াৰ ব্যৱস্থা কৰিব পাৰে এয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব